পিতৃহ্রদে পিতৃহ্রদে ওই পিতৃহ্রদে কোয়ারাম পিতৃহ্রদে কোয়ারাম পিতৃহ্রদে কোয়ারাম এক দ্বন্দ্ব ভিতর তোমার মন্দ ছেদন করিব লাগে বাসা স্বামী আজির নিজ বাক্য করেছে উচ্চারণ এআই নাকি ঋষির মধ্যে শ্রেষ্ঠ মহারেখি এআই নাকি বিদ্যানাচার্য যমদগ্নি এজন শাস্ত্রজ্ঞ জ্ঞানবান মহারেখি এজনী লঘু দুখতে ভেননীয় আজ্ঞাক পালন কৰিবলৈ দিছে বাছা এনেকেই আজ্ঞাক পালন কৰিবলৈ আজ্ঞা দিছে স্থির হুয়া আনর পুত্র হয় কিয় আর তোমার পুত্র হইছিল কিয় বাছাৰাম সঁচাকৈ স্বামী এনে আদেশ দিছে নে বাছা পুত্ৰৰ প্ৰতি পিতাৰ কঠোৰ আদেশ বাছা তুমি এই আদেশ পালন কৰিবানে বাছা মোৰ উচিত অনুচিত বিচাৰ কৰাৰ ক্ষমতা নাই মই পিতাৰ আদেশ পালন কৰিবই লাগিব বাছা পিতাৰাই কি তোমাৰ শ্ৰেষ্ঠ মই একো নহওঁ পুত্ৰ কি কেৱল পিতাৰ ওচৰত মাতৃৰ ওচৰত নহয় আই শব্দ উচ্চাৰণ কৰি মই ইয়াক আৰু কলংকিত কৰিব নোৱাৰো হে দেৱী তুমি পুত্ৰ জন্ম দিয়া নাছিলা দিছিলা কাল সৰ্প নহলেনো আজি নিজ মাতৃৰ সন্মুখত এই পুত্ৰ কাল শত্ৰু ৰূপে থিয় দি থাকিব পাৰেনে বাছা আজি মই কি শুনিলো যাক মই গৰ্ভত ধাৰণ কৰি বালিৰে বুকাই ডাঙৰ দীঘল কৰিলো সি আজি মোক হত্যা কৰিব স্ত্ৰী লোকৰ প্ৰতিপুত্ৰৰ বাহিৰে এই পৃথিৱীত আপনে কোন আছে যদি সেই প্ৰতিপুত্ৰই মোৰ প্ৰতিকূল তেন্তে আজি মই যাম কলৈ ক'ত আশ্ৰয় পাম স্বামীয়ে অকাৰণে স্ত্ৰী হত্যাৰ আদেশ দিছে নাই স্বামীৰ গাত কোনো দুখ নাই যত দুখ মোৰ অতিষ্ঠৰ লিখন নহয় খণ্ডন এই মোৰ প্ৰাৰ্থনা যদি মই
যদি মই ক্ষতি হওঁ তেন্তে মাতৃ হত্যাৰ বাবে তোমাক যাতে স্পৰ্শ নকৰে, তোমাক যাতে স্পৰ্শ নকৰে। দেৱী, তুমি আৰু মোক মৰমৰ মতেৰে সম্বোধন নকৰিবা, নহলে যে মই কৰ্তব্য কৰাত বিমুখ হম। নিষ্কৰ্তব্যৰ পৰা বিচলিত হম। আজি দয়া মায়া সকলো এই ৰামৰ হাতৰ পৰা দিছো বিদায়। অন্তিম মুহূৰ্তত যদি তোমাৰ কিবা কৰ্তব্য কৰিব লগা আছে তুমি কৰি লোৱা দেৱী। বাছা, বিলম্ব কিহৰ? তোমাৰ কৰ্ম তুমি সমাধা কৰা। এই সময়ত তোমাক মই কি বুলি আশীৰ্বাদ দিম? দেৱী, আশীৰ্বাদ দিছো মাতৃ হত্যাৰ বাবে তোমাক যাতে স্পৰ্শ নকৰে, স্পৰ্শ নকৰে। দেৱী, তোমাৰ যদি পুনৰ নাৰী ৰূপে জন্মগ্ৰহণ কৰিবলৈ ইচ্ছা আছে তেন্তে ভগৱানৰ ওচৰত তুমি প্ৰাৰ্থনা কৰা যাতে চিৰদিন পুত্ৰৱতী নহয় অপুত্ৰৱতী হৈ ৰোৱা। মোৰ প্ৰাণনাথ, এই জনমত তোমাক মই প্ৰাণ ভৰি সেৱা কৰিবলৈ নাপালো। হে স্বামী গুৰু, জন্মে জন্মে যেন তোমাকেই মই স্বামী ৰূপে পাওঁ। বাছা, মই প্ৰস্তুত, তোমাৰ কাৰ্য তুমি সমাধা কৰা। হৃদয় তই পাষাণ হ, বজ্ৰৰ দৰে তই কঠোৰ হ, বাহু হত্যাৰ দৰে নিৰ্মম হ, দয়া মায়া স্নেহ মমতা ৰামৰ ওচৰৰ পৰা আঁতৰ হ, ৰামৰ মাতৃভক্তি জয় নখতলে। হে চন্দ্ৰ সূৰ্য গ্ৰহ নক্ষত্ৰ বায়ু বৰুণ তোমালোক ক'ত আছা চাই যোৱাহি। ৰামৰ এই কীৰ্তিমান প্ৰথম মূৰ্তি কৰাহি দৰ্শন। শম্ভু শম্ভু